ওম নমঃ শিৱায় নমস্কাৰ বন্ধুসকল পুনে এটা গুৰুত্বপূৰ্ণ ভিডিঅ'লৈ স্বাগতম জনাইছোঁ 2026 চনত বিশেষকৈ ছয় ৰাশি অত্যন্ত শুভ হ'বলৈ গৈছে বিভিন্ন ক্ষেত্ৰত লাভান্বিত হ'ব চাকৰিৰ যোগ দেখা পোৱা গৈছে কৰ্মসংস্থাপনত ভাল সুযোগ লাভ কৰিব ব্যৱসায় আপোনালোকৰ কেৰিয়াৰৰ ক্ষেত্ৰতে হওক শিক্ষাৰ ক্ষেত্ৰতে হওক অনুকূল ফলাফল দেখিব কিন্তু কিছু ক্ষেত্ৰত অলপ সাৱধান হ'ব লাগিব এই ছয় ভাগ্যশালী ৰাশিৰ ভিতৰত কোনকেইটা ৰাশি আপোনালোকে এই ভিডিওটোৰ জৰিয়তে জানিব পাৰিব প্ৰথম ৰাশিটো হৈছে তুলা ৰাশি লোকসকলৰ বাবে 2026 বৰ্ষটো নিযুত লোকৰ বাবে অত্যন্ত অনুকূল হ'ব বিশেষকৈ এই বছৰটোত কিন্তু শনি স্থানৰ বাবে আপুনি অধিক কষ্ট কৰিব লাগিব কিন্তু ইয়াৰ ফলত সফলতা আৰু সন্মানো আহিব বুলি কৈছে আপুনি উদ্ধতন বিষয়ৰ পৰা প্ৰশংসা লাভ কৰিব কৰ্মক্ষেত্ৰত যি ধৰণৰ কামত আপুনি জড়িত হৈ আছে বিভিন্ন কামত আপোনালোকে জড়িত হৈ আছে সেই কামখিনিৰ ক্ষেত্ৰত আপুনি যিসকল সিনিয়ৰ আছে বা উচ্চপদস্থ বিষয় আছে তেওঁলোকৰ পৰা প্ৰশংসা লাভ কৰিব তেওঁলোকৰ পৰা সাপোৰ্ট পাব বুলি কৈছে কৰ্মক্ষেত্ৰত আপোনালোকৰ ভাৱমূৰ্তি শক্তিশালী হ'ব বছৰৰ আৰম্ভণিৰ পৰা বিশেষকৈ জুন পৰ্যন্ত এই সময়খিনিত কৈছে যে বৃহস্পতিৰ সহায়ত সৌভাগ্য বৃদ্ধি কৰিব চাকৰি পৰিৱৰ্তনৰ সুযোগ লাভ কৰিব বুলি কৈছে বিশেষকৈ কৈছে যে জুনৰ পৰা অক্টোবৰ ভিতৰত কঠোৰ পৰিশ্ৰম আৰু ধৈৰ্য পৰীক্ষা হ'ব বুলি কৈছে আনহাতে 31 অক্টোবৰ পিছত পৰিস্থিতি আপোনালোকৰ পক্ষত ঘূৰি আহিব এই বছৰটোত কিন্তু তুলা ৰাশি লোকসকলৰ বাবে কৈছে যে আৰ্থিকভাৱে যথেষ্ট অনুকূল বছৰ এই বছৰটোত আৰ্থিকভাৱে অনুকূল হ'ব বৃহস্পতিৰ আশীৰ্বাদে বিশেষকৈ আয় আৰু সঞ্চয় আপোনালোকৰ বৃদ্ধিৰ বাবে সুযোগ সৃষ্টি কৰিছে অৰ্থাৎ আপোনালোকৰ আয় হ'ব ইনকাম হ'ব বুলি কৈছে অৰ্থাৎ আপোনালোকৰ সঞ্চয়ৰ ওপৰতো বহুত বেছি গুৰুত্ব দি চলিব বিশেষকৈ এই সময়খিনিত অলপ ধ্যান ৰাখক কেতুৰ প্ৰভাৱে কিন্তু আপোনালোকৰ কঠোৰ পৰিশ্ৰমৰ সমানুপাতিক বিশেষকৈ লাভ কঢ়িয়াই আনিব বুলি কৈছে অলপ ধৈৰ্য ধৰি কামখিনি কৰিব লাগিব এই বছৰটোৰ শেষৰ ফালে অৰ্থাৎ 2026 চনৰ শেষৰ ফালে সম্পদ বৃদ্ধি আৰু আৰ্থিক স্থিতিশীলতাৰ ভাল সুযোগ প্ৰদান কৰিছে এই বছৰটোত বিশেষকৈ তুলা ৰাশিৰ যিসকল জাতক-জাতিকা আছে এই বছৰটোৰ ব্যৱসায়ৰ বাবে মিশ্ৰিত ফলাফল কঢ়িয়াই আনিব ৰাহুৱে কিছুমান ভুল সিদ্ধান্ত লোৱাৰ ক্ষেত্ৰত আপোনালোকৰ মনটো কিছু ডাইভাৰ্ট কৰিব পাৰে গতিকে অলপ সাৱধান হ'ব সাৱধানতা অৱলম্বন কৰাটো প্ৰয়োজনীয় অৱশ্যে বৃহস্পতি শনি কেতু সমৰ্থনে কঠোৰ পৰিশ্ৰম আৰু বুজাবুজিৰ জৰিয়তে সফলতা কঢ়িয়াই আনিব বছৰৰ শেষৰ ফালে পৰিস্থিতি উন্নতি হ'ব যাৰ ফলত আপোনালোকৰ প্ৰচেষ্টাৰ পৰা লাভৰ সম্ভাৱনা বৃদ্ধি পাব এই সময়খিনি শিক্ষাৰ বাবে মিশ্ৰিত হ'ব বুলি কৈছে কিন্তু অলপ ধ্যান ৰাখিব অন্যমনস্ক হ'ব পাৰে কিছুমান গ্ৰহৰ প্ৰভাৱৰ বাবে কিন্তু কঠোৰ পৰিশ্ৰম কৰিব লাগিব তুলা ৰাশি জাতক-জাতিকাসকলে হাৰ্ড ৱৰ্কিং কৰিব লাগিব তেতিয়া সফল হ'ব এই সময়খিনিত কিন্তু পৰিশ্ৰম আৰু একাগ্ৰতা বজাই ৰখাটো প্ৰয়োজন আছে ছাত্ৰ-ছাত্ৰীসকলেও প্ৰতিযোগিতামূলক পৰীক্ষা আৰু উচ্চ শিক্ষাত সফলতা লাভ কৰিব স্বাস্থ্যৰ সন্দৰ্ভত 2026 চনত কিন্তু কৈছে যে এই সময়খিনিত অলপ সাৱধান হ'ব কোনো বৃহৎ ৰোগৰ সম্ভাৱনা অতি কম আছে কিন্তু নিজৰ স্বাস্থ্যৰ প্ৰতি ক্ষেত্ৰত কিন্তু ধ্যান ৰাখিব লাগিব অৱশ্যে সৰু সমস্যাবোৰ আপোনালোকৰ টিকি থাকিব গতিকে এইখিনি সময়ত তুলা ৰাশি জাতক-জাতিকাসকলে এই বছৰটোত কিন্তু অলপ সতৰ্কতা অৱলম্বন কৰিব লাগিব কিছু ভাল খবৰ আপোনালোকে এই বছৰটোত লাভ কৰিব বুলি কৈছে এবাৰ হৈছে দ্বিতীয়টো ৰাশিলৈ মকৰ ৰাশি জাতক-জাতিকাসকলৰ বাবেও মকৰ ৰাশি লোকসকলৰ বাবে এই বছৰটো অতি শুভ দেখা পোৱা গৈছে জ্যোতিষশাস্ত্ৰৰ মতে বিশেষকৈ 2026 বৰ্ষই এই ৰাশিত জন্ম লোৱা সকলৰ বাবে বহুত ক্ষেত্ৰত উপকাৰ কঢ়িয়াই আনিছে এই বছৰটোত অনুকূল ফলাফল দিব বুলি কৈছে এই বছৰটোৰ কৰ্মসংস্থাপনত থকা সকলে অনুকূল ফলাফল লাভ কৰিব সকলৰ বাবে অনুকূল হ'ব তৃতীয় স্থানত শনিয়ে আপোনালোকৰ কষ্ট আৰু ধৈৰ্যৰ পুৰস্কাৰ দিব বুলি কৈছে যদি আপুনি কষ্ট কৰে তাত যদি আপোনালোকৰ ধৈৰ্য থাকে নিশ্চয়কৈ সফল হ'ব অধৈৰ্য হৈ কাম নকৰিব যিকোনো কামতে আপোনালোকৰ ধৈৰ্যৰ প্ৰয়োজন আছে ধৈৰ্য যেতিয়া থাকিব তাৰ ক্ষেত্ৰত কৰ্মৰ যি ফল ভাল হ'ব ধৈৰ্য অৰ্থাৎ কষ্ট আৰু ধৈৰ্যৰ পুৰস্কাৰ দিব বুলি কৈছে একে সময়তে এই বছৰৰ মাজ ভাগত বিশেষকৈ 2 জুনৰ পৰা 31 অক্টোবৰলৈকে কৰ্মৰ ক্ষেত্ৰত পদোন্নতি বা সন্মান বৃদ্ধিৰ সম্ভাৱনা আছে কিবা এটা ভাল এটা প্ৰতিফলন দেখিব অৱশ্যে এই বছৰৰ শেষৰ ফালে বৃহস্পতিৰ অৱস্থান কিছু দুৰ্বল হ'ব গতিকে অলপ সাৱধান হ'ব ৰিস্ক লোৱাৰ পৰা বিৰত থাকিব লাগিব ৰিস্ক বেছি নল'ব সাৱধান হ'ব গতিকে সামগ্ৰিকভাৱে এই বছৰটোৰ কঠোৰ পৰিশ্ৰমী ব্যক্তিসকলৰ বাবে কেৰিয়াৰত কৰ্মৰ ক্ষেত্ৰত চাকৰিৰ ক্ষেত্ৰত অগ্ৰগতি আৰু সফলতা কঢ়িয়াই আনিব আৰ্থিক দৃষ্টিকোণৰ পৰা বিশেষকৈ এই বছৰটোত মকৰ ৰাশি লোকসকলৰ বাবে মিশ্ৰিত বেগ হ'ব আৰু নতুন খবৰ উন্মেষ ঘটিব কিন্তু সঞ্চয় কৰাটো প্ৰত্যাহ্বানজনক হ'ব পাৰে অলপ কঠিন হ'ব
ইনকাম হ'ব, কিন্তু জমা কিন্তু কিছু কম হ'ব পাৰে, অলপ কঠিন হ'ব জমা কৰাটো। ৰাহুৰ স্থিতিৰ বাবে বছৰৰ প্ৰথম মাহত বিশেষকৈ অপ্ৰয়োজনীয় খৰচ বৃদ্ধি পাব পাৰে। গতিকে এই বছৰটো যিমান পাৰে বুদ্ধিমান ৰূপে বিনিয়োগ কৰক, কিন্তু বৃহস্পতিৰ আশীৰ্বাদত আপোনালোকৰ কৈছে যে আৰ্থিক অৱস্থা ক্ৰমান্বয়ে সুস্থিৰ হ'ব। আপোনালোকৰ যদি আৰ্থিক অৱস্থাও বেয়া হৈছিল সেইখিনিও লাহে লাহে ঠিক হোৱাৰ সম্ভাৱনা আছে আৰু বছৰৰ শেষলৈকে আপোনালোকৰ আৰ্থিক অৱস্থাৰ বহুত বেছি উন্নত হ'ব। ব্যৱসায়িক দৃষ্টিকোণৰ পৰা এই 2026 বৰ্ষটো গড় হিচাপতকৈ ভাল হ'ব। আপোনালোকৰ কঠোৰ পৰিশ্ৰম আৰু আপোনালোকৰ যি অভিজ্ঞতাই ব্যৱসায়ত অগ্ৰগতিৰ সুযোগ প্ৰদান কৰিব। বছৰৰ মাজভাগত বৃহস্পতিৰ অনুকূল অৱস্থানে নতুন প্ৰকল্প বা অংশীদাৰিত্বৰ সম্পৰ্কীয় দিশত ইতিবাচক ফলাফল কঢ়িয়াই আনিছে, কিন্তু বছৰৰ শেষৰ ফালে কোনো নতুন বিনিয়োগ বা বিপদৰ পৰা আঁতৰি থকাটো আপোনালোকৰ বাবে ভাল হ'ব বুলি কৈছে। সামগ্ৰিকভাৱে এই বছৰটোৱে অবিৰত অগ্ৰগতি আৰু সতৰ্ক লাভৰ ইংগিত দিছে। শিক্ষাৰ ক্ষেত্ৰত এই বছৰটোত গড় ফলাফল পোৱা যাব ভাল। জুন মাহৰ পৰা অক্টোবৰলৈকে সময়ছোৱা ছাত্ৰ ছাত্ৰীসকলৰ বাবে আটাইতকৈ অনুকূল হ'ব। আনহাতে বছৰৰ শেষৰ ফালে বিক্ষিপ্ততা আৰু স্বাস্থ্যজনিত সমস্যাৰ অধ্যয়নৰ ক্ষেত্ৰত বা স্বাস্থ্যজনিত সমস্যাই আপোনাক অসুবিধা দিব পাৰে, গতিকে অলপ সতৰ্কতা অৱলম্বন কৰিব লাগিব বুলি কৈছে। অন্য এটা ভাগ্যশালী ৰাশি হৈছে সিংহ ৰাশি। 2026 চনটো সিংহ ৰাশিৰ লোকসকলৰ বাবে যথেষ্ট ভাল হ'ব। কৰ্মসংস্থাপনত থকাসকলৰ বাবে এই বছৰে মিশ্ৰিত ফলাফল আপোনালোকৰ বাবে কঢ়িয়াই লৈ আহিছে। এই বছৰৰ আৰম্ভণিৰ পৰা বৃহস্পতিৰ আশীৰ্বাদত কঠোৰ পৰিশ্ৰমে সিংহ ৰাশিৰ লোকসকলক সন্তোষজনক ফলাফল দিব বা সফলতা আৰু সহকৰ্মীসকলৰ পৰা সমৰ্থন কঢ়িয়াই আনিব। অৱশ্যে 20 জানুৱাৰীৰ পৰা 17 মে'লৈকে এই সময়ছোৱাত বিশেষকৈ প্ৰত্যাহ্বানমূলক হ'ব পাৰে। গতিকে এই সময়ছোৱাত সংঘাতৰ পৰা তৰ্কৰ পেচালৰ পৰা যিমান পাৰে আঁতৰি থাকক আৰু ধৈৰ্য বজাই ৰখাটো অতিকৈ প্ৰয়োজনীয় বুলি কৈছে। মে' পৰা অক্টোবৰ মাহৰ এই সময়খিনিৰ ভিতৰত বিশেষকৈ আপোনালোকৰ পৰিস্থিতি উন্নত হ'ব। আপোনালোকৰ প্ৰচেষ্টাক স্বীকৃতি দিয়া হ'ব। অৱশ্যে কঠোৰ পৰিশ্ৰমৰ পিছত আপোনালোকৰ যিবোৰ সমস্যা আছিল সেইখিনি অক্টোবৰ মাহৰ পিছত পুনৰ বাধাৰ সৃষ্টি কৰিব পাৰে, অলপ সাৱধান হ'ব। ব্যৱসায়ৰ সন্দৰ্ভত বছৰৰ আৰম্ভণি অনুকূল আৰু সুযোগেৰে ভৰা হ'ব। বিশেষকৈ জুন মাহলৈকে বুদ্ধিমান ৰূপে সিদ্ধান্ত ল'ব পাৰিব আৰু লাভজনক এটা অৱস্থাত থাকিব। কিন্তু ৰাহু কেতু আৰু শনিৰ প্ৰভাৱে সিদ্ধান্ত গ্ৰহণৰ ক্ষেত্ৰত অলপ প্ৰভাৱ পেলাব পাৰে। জুন মাহৰ পিছত বিশেষকৈ সময়সীমা দুৰ্বল হ'ব পাৰে আৰু বিপদজনক হ'ব পাৰে। গতিকে এই 2026 বৰ্ষটো সিংহ ৰাশিৰ জাতক জাতিকাসকল অৰ্থাৎ নতুন প্ৰকল্প আৰু অংশীদাৰিত্বৰ সম্পৰ্কে প্ৰৱেশ কৰাৰ সময়ত সাৱধানতা অৱলম্বন কৰিব লাগিব। পাৰ্টনাৰশ্বিপত যদি ব্যৱসায় কৰিছে, বিনিয়োগ কৰিব বিচাৰিছে, কিন্তু এইকেইটা মাহত আপোনালোকে অলপ সাৱধান হ'ব লাগিব বুলি কৈছে। এই বছৰটোত শিক্ষাৰ ক্ষেত্ৰত আগতকৈ ভাল হ'ব। বছৰৰ আৰম্ভণিতে বৃহস্পতিৰ ট্ৰেনজিটে উচ্চ শিক্ষা আৰু প্ৰতিযোগিতামূলক পৰীক্ষাত ছাত্ৰ ছাত্ৰীসকলে সফলতা কঢ়িয়াই আনিব পাৰে। আইন, বিত্ত অথবা গৱেষণাৰ ক্ষেত্ৰত থকাসকলে শুভ ফল দেখিব। বিশেষকৈ নৱেম্বৰ মাহৰ এই সময়খিনিত ভাল সময় বুলি কৈছে। দেৱতাৰ গুৰুৱে এক শক্তিশালী ৰাজযোগৰ সৃষ্টি কৰিব, অভাৱনীয় আৰ্থিক লাভৰ কঢ়িয়াই আনিছে। জুন আৰু অক্টোবৰৰ ভিতৰত কিছু বাধাৰ সন্মুখীন হ'ব পাৰে, কিন্তু বিদেশত বা দূৰৰ অধ্যয়ন কৰা ছাত্ৰ ছাত্ৰীসকলৰ বাবে সময় অত্যন্ত অনুকূল। আৰ্থিকভাৱে এই বছৰটোত গড় হিচাপতকৈ ভাল হ'ব। বছৰৰ আৰম্ভণিৰ পৰা বিশেষকৈ বৃহস্পতিৰ আশীৰ্বাদে আপোনালোকৰ আৰ্থিক অৱস্থা শক্তিশালী কৰিব, ভাল লাভৰ সুযোগৰ সৃষ্টি কৰিছে। খৰচ বৃদ্ধি হ'ব, সঞ্চয় কমি যোৱাৰ সম্ভাৱনা আছে। বহিৰাজ্যত কৰ্মৰতসকলে এই বছৰটোত অনুকূল ফলাফল দেখিব বুলি কৈছে। এই ৰাশিত জন্মগ্ৰহণ কৰা যিসকল জাতক জাতিকা আছে, নিজৰ স্বাস্থ্যৰ ক্ষেত্ৰত এই বছৰটোত অলপ সাৱধান হ'ব লাগিব। বছৰৰ আৰম্ভণি হ'ব কিছু অলপ দুখ হ'বৰে। জুনৰ পৰা অক্টোবৰৰ ভিতৰত ৰাহু কেতু শনিৰ প্ৰভাৱে শাৰীৰিক আৰু মানসিক সমস্যাৰ সৃষ্টি কৰিব পাৰে, গতিকে অলপ সাৱধান হোৱাটো প্ৰয়োজন আছে। গতিকে এই দিশত কিন্তু অলপ গুৰুত্ব দি চলিব লাগিব সিংহ ৰাশি জাতক জাতিকাসকলে। গতিকে এইখিনি ক্ষেত্ৰত অলপ গুৰুত্ব দিব। অন্য এটা ভাগ্যশালী ৰাশি হৈছে বন্ধুসকল বৃষ ৰাশি। বৃষ ৰাশি লোকসকলৰ বাবে এই 2026 বৰ্ষটো অতি শুভ দেখা পোৱা গৈছে। আপোনালোকৰ জুনৰ পৰা কৰ্মক্ষেত্ৰত স্থিতিশীলতা আৰু সমৰ্থন প্ৰচলিত হ'ব। আনহাতে জুন মাহৰ পৰা অক্টোবৰলৈকে পৰিস্থিতি স্বাভাৱিক হৈ থাকিব। অৱশ্যে ৰাহুৰ প্ৰভাৱে কিছু মতানৈক্য বা বিভ্ৰান্তিৰ সৃষ্টি কৰিব পাৰে এই বছৰটোত। গতিকে নিজৰ কামত ভালদৰে মনোনিৱেশ কৰাটো গুৰুত্বপূৰ্ণ হ'ব। এই বছৰ শেষলৈকে কঠোৰ পৰিশ্ৰম আৰু সততাই ভাল ফলাফল আৰু আপোনালোকৰ ঊৰ্ধ্বতন বিষয়ৰ আস্থাৰ সূচনা কৰিছে। ব্যৱসায়ৰ সন্দৰ্ভত এই বছৰটোত মিশ্ৰিত হ'ব, কিন্তু বিচক্ষণতা আৰু সাৱধানতাৰে বিশেষকৈ ভাল লাভৰ সম্ভাৱনা আছে। বৃহস্পতি গ্ৰহৰ সমৰ্থনে বিশেষকৈ আপোনালোকৰ কঠোৰ পৰিশ্ৰমক সফলতাৰে ৰূপান্তৰিত কৰিব পাৰে। আনহাতে ৰাহু আৰু কৈছে যে কেতুৰ প্ৰভাৱে বিপদজনক সিদ্ধান্তৰ পৰা আঁতৰি থকাটো উপযুক্ত কৰি তুলিব। অভিজ্ঞ লোকৰ পৰামৰ্শ শুনিলে এই বছৰটোত আপোনালোকৰ ব্যৱসায়ত বা কৰ্মৰ ক্ষেত্ৰত অবিৰত অগ্ৰগতি দেখা পোৱা যাব। শিক্ষাৰ সন্দৰ্ভত এই বছৰটোত আপোনালোকৰ বাবে বিশেষকৈ অনুকূল হ'ব।
বৃহস্পতিৰ আশীৰ্বাদে আপোনালোকৰ একাগ্ৰতা আৰু বুজাবুজি বৃদ্ধি কৰিব, যাৰ ফলত আপোনালোকৰ পঢ়া শুনাৰ ক্ষেত্ৰত ইতিবাচক ফলাফল পোৱা যাব বুলি কৈছে এই বছৰটোত। এই সময়ত বিশেষকৈ গৱেষণা, আইন আৰু পৰ্যটকৰ সৈতে জড়িত ছাত্ৰ ছাত্ৰীসকলৰ বাবে উপকাৰী হ'ব। মুঠৰ ওপৰত এই বছৰটোত কঠোৰ পৰিশ্ৰম আৰু একাগ্ৰতাই আপোনালোকৰ পঢ়া শুনাৰ ক্ষেত্ৰত সফলতা লাভ কৰাৰ ক্ষেত্ৰত সহায় কৰিব। স্বাস্থ্যৰ সন্দৰ্ভত এই বছৰটোত গড় হিচাপতকৈ ভাল হ'ব। নিয়মীয়া যোগাসন, ব্যায়াম আৰু সুষম ৰুটিন বজাই ৰাখিলে আপুনি সৰু সৰু সমস্যাৰ পৰা আঁতৰি থাকিব আৰু সুস্বাস্থ্য লাভ কৰি থাকিব। গতিকে এইখিনি ক্ষেত্ৰত কিন্তু বৃষ ৰাশি জাতক জাতিকাসকলে অলপ গুৰুত্ব দি চলিলে অনুকূল ফলাফল লাভ কৰিবলৈ সক্ষম হ'ব। অন্য এটা ৰাশি হৈছে কুম্ভ ৰাশি। বছৰটোত কুম্ভ ৰাশিৰ লোকসকলৰ বাবে অত্যন্ত শুভ দেখা পোৱা গৈছে। কিন্তু কুম্ভ ৰাশিৰ জাতক জাতিকাসকলে নিজৰ কৰ্মৰ প্ৰতি বহুত বেছি দায়িত্বশীল হ'ব লাগিব, দায়িত্ব বুজিব লাগিব, দায়িত্ব বুজি কাম কৰিব লাগিব। কিন্তু এই বছৰটোৰ ঋণৰ কিছু সমস্যাই কুম্ভ ৰাশিৰ জাতক জাতিকাসকলক বহুত বেছি অশান্তি দিব পাৰে। গতিকে আৰ্থিক দৃষ্টিকোণৰ পৰা এই বছৰটোত কিন্তু সতৰ্কতা অৱলম্বন কৰিব লাগিব। যধে মধে টকা পইচা খৰচ নকৰিব, ছেভিঙৰ ওপৰত গুৰুত্ব দিব লাগিব। ঘৰখনৰ কোনো সদস্যৰ স্বাস্থ্যক লৈ চিন্তা হ'ব পাৰে। গতিকে অপ্ৰয়োজনীয় খৰচ আপোনালোকে ৰোধ কৰিব লাগিব বুলি কৈছে। এই বছৰটোত বিশেষকৈ পাৰিবাৰিক জীৱনত কিছু সংঘাত হ'ব পাৰে। গতিকে ভুল বুজাবুজি আপোনালোকৰ মাজত হ'বলৈ নিদিব। কিবা এটা সমস্যা হ'লে জীৱনসংগীৰ সৈতে আলোচনা কৰক, ডিছকাছ কৰক, কেনেকৈ সমস্যাবোৰ সমাধান কৰিব, কেনেকৈ ছল্ভ কৰিব, সেইখিনি ক্ষেত্ৰত মনোনিৱেশ কৰক বুলি কৈছে। আনৰ সমস্যাৰ দ্বাৰা বিশেষকৈ আপোনালোকে প্ৰভাৱিত নহ'ব বুলি কৈছে। আনৰ সমস্যাত আপোনালোকে বেছিকৈ জড়িত হৈ নপৰিব। গতিকে কুম্ভ ৰাশিৰ জাতক জাতিকাসকলে গুৰুত্ব দিব লাগিব। ছাত্ৰ ছাত্ৰীসকলৰ বাবে এই বছৰটো অনুকূল বুলি কৈছে, ভাল সময়। ষ্টাডি ক্ষেত্ৰত বহুত বেছি মনোযোগ বাঢ়িব, পঢ়া শুনাৰ ক্ষেত্ৰত ভাল এটা ৰিজাল্ট বা সফলতা লাভ কৰিবলৈ সক্ষম হ'ব। কিন্তু চাকৰিৰ বাবে চেষ্টা কৰি থকা যিসকল জাতক জাতিকা আছে বা যুৱক যুৱতী আছে, নিজৰ যি কঠোৰ পৰিশ্ৰম অব্যাহত ৰাখিব লাগিব এই বছৰটোতো, তেতিয়াহে অনুকূল ফলাফল লাভ কৰিবলৈ সক্ষম হ'ব। যিকোনো কামত কিন্তু শ্বৰ্টকাট নিবিচাৰিব। শ্বৰ্টকাট বিচাৰিলে কিন্তু আপোনালোকৰ কিছু সমস্যা হ'ব পাৰে। গতিকে সেয়া ব্যৱসায় বা কৰ্মৰ ক্ষেত্ৰতে হওক বা চাকৰিৰ ক্ষেত্ৰতে হওক ধ্যান ৰাখিব বুলি কৈছে। এই বছৰটোত কিন্তু কামবোৰ কৰোঁতে কুম্ভ ৰাশিৰ জাতক জাতিকাসকলে বহুত বেছি কেয়াৰফুলি কৰিব লাগিব। কিবা এটা ভুলে বা বিশেষকৈ সৰু এটা ভুলে বিশেষকৈ আপোনালোকৰ বাবে সমস্যা ক্ৰিয়েট কৰিব পাৰে, ডাঙৰ এটা ইছ্যুৰ সৃষ্টি কৰিব পাৰে। বহুত বেছি আপোনালোকে সতৰ্কতা অৱলম্বন কৰি আগবাঢ়িবৰ বাবে চেষ্টা কৰক বুলি কৈছে। স্বাস্থ্যৰ ক্ষেত্ৰত এই বছৰটো উঠা নমা হ'ব। গতিকে নিজৰ হেল্থৰ প্ৰতি গুৰুত্ব দিব, নিজৰ স্বাস্থ্যসন্মত নিয়মখিনি আপোনালোকে ফ'ল' কৰিব, নিজকে সুস্থ কৰি ৰখাৰ বাবে আপোনালোকে যত্ন লওক বুলি কৈছে। ব্যক্তিৰ প্ৰতি বহুত বেছি কেয়াৰফুলি আপোনালোকে কাম কৰিব। তেওঁলোকৰ স্বাস্থ্যৰ ক্ষেত্ৰতে হওক, তেওঁলোকৰ মনৰ ভাৱো বুজিবৰ বাবে এই বছৰটো চেষ্টা কৰিব বুলি কৈছে। অহৰহ চেষ্টা কৰিব। প্ৰেম জীৱনত মধ্যমীয়া দেখা পোৱা গৈছে। সন্দেহভাৱে কিন্তু আপোনালোকৰ মাজত সংঘাতৰ সৃষ্টি কৰিব পাৰে। গতিকে সন্দেহ ভাৱবোৰ মনৰ পৰা আঁতৰাব লাগিব। কেনেকৈ সমস্যাবোৰ সমাধান কৰিব পাৰি সেইখিনি ক্ষেত্ৰত মনোনিৱেশ কৰক বুলি কৈছে। ব্যৱসায়িক ক্ষেত্ৰত কিন্তু এই বছৰটোত কুম্ভ ৰাশিৰ লোকসকলে সাৱধানে আগবাঢ়িব লাগিব। বিনিয়োগৰ ক্ষেত্ৰত সতৰ্কতা অৱলম্বন কৰিব লাগিব। অপ্ৰয়োজনীয় খৰচ নিয়ন্ত্ৰণ কৰিব লাগিব। বিনিয়োগ কৰোঁতে বিশেষকৈ জনা শুনা বা অভিজ্ঞ ব্যক্তিৰ পৰা পৰামৰ্শ লৈ আগবাঢ়ি গ'লে নিশ্চয়কৈ অনুকূল ফলাফল আপোনালোকে লাভ কৰিবলৈ সক্ষম হ'ব। গতিকে এই বছৰটোত কিন্তু এইকেইটা দিশত অলপ গুৰুত্ব দি চলিলে অনুকূল ফলাফল লাভ কৰিব বুলি কৈছে। মহাদেৱক সোমবাৰে পূজা কৰিব, নিশ্চয়কৈ অনুকূল ফলাফল লাভ কৰিব। কমেণ্ট বক্সত ওম নমঃ শিৱায়, জয় শ্ৰীকৃষ্ণ লিখি দিব। আপোনালোকৰ সকলোৰে এই নতুন বছৰটো সুন্দৰভাৱে পাৰ হওক, 2026 চনটো সুন্দৰভাৱে পাৰ হওক, আপোনালোকৰ মনৰ ইচ্ছাবোৰ পূৰণ হওক। ভাল লাগিলে লাইক এটা কৰি দিব। অনুগ্ৰহ কৰি আপোনালোকৰ পৰিয়ালবৰ্গ, আত্মীয়বৰ্গলৈ ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। ওম নমঃ শিৱায়, ওম নমঃ শিৱায়।